এতিয়াতো আইনগত হিচাপে আছে চাৰ্জশ্বিটৰ পিছত যেতিয়া আমাৰ দ্বাৰস্থ হৈছে গতিকে আমি ধৈৰ্য সহকাৰে আমি অপেক্ষা কৰিব লাগিব যে কি আহে আৰু এইটোতো এতিয়াই ন্যায় প্ৰদান হোৱা নাই নহয় এতিয়া চাৰ্জশ্বিটখনহে দাখিল কৰিছে আদালতে ন্যায় দিব যেতিয়া গোটেই কেছটো চলিব তাৰ পাছত কি হয় সেইখিনি সময়লৈকে আমি অপেক্ষা কৰিব লাগিব আৰু দোষীয়ে শাস্তি পাওক আমি সেইটোৱে কামনা কৰোঁ সদায় সেইটো আমিতো বিশ্বাস কৰিবই লাগিব নহয় আমি সেইটো বিশ্বাস কৰিব লাগিব এগৰাকী নাগৰিক হিচাপে বাধ্য আমি আৰু হোৱাটো উচিত নহয় জানো এগৰাকী মহান শিল্পীৰ প্ৰয়াণৰ পিছত যদি তেখেতৰ ওপৰত চলা তেখেতৰ দোষীসমূহৰ ওপৰত চলা বিচাৰটো যদি সঠিক ৰূপে নচলে তেতিয়াহ'লে আৰু এইখন সমাজত কি থাকিলে আৰু জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তি এগৰাকী শিল্পী সত্তাই আমাৰ মাজৰ পৰা এনেকৈ হেৰাই যোৱাটো ডাঙৰ আমাৰ কাৰণে ডাঙৰ কথা আচলতে গতিকে পৰিৱেশ পৰিস্থিতি কি হৈছে সমাজখনত সেইবোৰ বহুত চিন্তাৰ বিষয় হৈ যায় আমাৰ কাৰণে বিশেষকৈ আমিও যিহেতু এনেকুৱা সৃষ্টিশীল কামৰ লগতে জড়িত হৈ আছোঁ গতিকে দুবাৰ চিন্তা কৰিবলৈ বাধ্য হওঁ আমি আচলতে সমাজখন কোন দিশে গৈ আছে এতিয়া